Hello everyone, Dipti Rani Kurmi blog loi apnalok সকলোকে স্বাগত জনাইছো। সো গাইস ইয়া দেখিছনে মই বাহিৰতে চকা জ্বলালে। সো আজি কো স্পেশাল কৰিম বুলি হৈছে। স্পেশাল মানে আমাৰ এটো আগত আমাৰ আছিল আজিকালি আর খাই গৈছে। তো মই এ চাউল ধুব গৈ আছো, চাউল ধুই লৈ আইলো, তাতে গোটা গোটা আলু দি দিছো কাৰণ উখোৱা চাউল হিচিবলৈ অলপ সময় লাগিব। তো এখানে আলু আৰামছে হৈ যাব, মানে বেছিকে নিজায়, মানে ঠিক ঠাককে হৈ যাবগে। আৰু ইফালে চাউল বিলাক মই ধুনিয়াকে ধুই পিনি সাফা কৰি দি দিছো কাৰণ উখোৱা চাউল বহুত দিন খোৱা নাছিলো। তো এই দেখিছনে মোৰ ভাত হৈ গৈছে, কিন্তু ভাত মই মাৰ নাকাৰো এনেকে থৈ দিম। আৰু ইফালে বনাইছো পিৰালি পালেং ভাজি খাই মই বহুত ভাল পাওঁ। তো ওচৰে আমাৰ জেঠি এজনী আনি দিছিলে। তো এই দেখিছনে কেৰাহী গৰম হৈ গৈছে, ইয়াতে দিছো সৰিয়হৰ তেল। আৰু প্ৰথমতে সবজি পটাৰ আগত মই ভাবিছো পটলখিনি ফ্ৰাই কৰি লম, একেটা তেলতে হৈ যাব, বাৰে বাৰে তেতিয়া মই কৰিবলগীয়া নহব। তো পটলখিনি দেখিছনে ফ্ৰাই কৰি ললো ধুনিয়াকে। এইবিলাক জুগু মানে পটল ফ্ৰাই খাই বহুত ভাল পায়, কেনে জুমি আছে ওচৰতে ঘূৰি আছে। এইখিনি পটল ফ্ৰাই খিনি হৈ গল, তাৰ সেই তেলতে মই এইখিনি কিছু পিয়াজ আৰু জলকীয়া দি ললো। আৰু যিখিনি আলু গুটি কাটি থৈছিলো যে শাকৰ লগত মিক্স কৰিবলৈ, সেই আলু গুটিখিনি আগত মই ভাজি লৈছো। এবাৰ ভাবিলো আলু ভাজি বনাম, তো কিনো দুবাৰকে দুটাকে বনাই থাকিব লাগিব, একেলগতে বনাই দিম বুলি কে এতিয়া প্ৰথমে এই আলু ভাজিখিনি কৰি লৈছো। আৰু ইয়াৰ পিছত দিম পিৰালি পালেং যেহেতু বহুত পানী ওলাই, তো আলু লগত যদি মই একেলগত দিলো হয় তেতিয়া অকল পানী ওলাই থাকিলে আলু এনেকৈ ফ্ৰাই হলে ভাল লাগে শাকত। তো এইকাৰণে মই তেনেকৈ কৰিলো। দেখিছনে ফাইনেলি মই বিলাহী এটা দিছিলো। তো এইখিনি ধুনিয়াকে ভাজিখিনি হৈ গল। আৰু এইফালে মই আলু যিখিনি সিজাইছিলো যে এইখিনি অলপকৈ পুৰি লম, কাৰণ আলু যেহেতু এতিয়া আজিকালি মিঠা লাগে, অকণমান পুৰি ললে তাৰ সোৱাদটো অলপ বেলেগ হয়। জলকীয়া পুৰি ললো, পিয়াজ লৈছো, আৰু এই পিহি লোৱা মই তিল আৰু মানে আৰু আলু পিটিকা বনাম। আৰু এইখিনি দেখিছেন চাফা কৰি ধুনিয়াকে মিঠাতেল অকণ দি ধুনিয়াকে মই মোহাৰি গৰম আছে লাহে লাহে ধুনিয়াকে পিটিকি বনাই ললো আলু পিটিকাখিনি। আৰু এই মানে ফাইনেলি আজি ভাত মাৰ ভাতহে খাম। তো এইখিনি মাৰ ভাতৰ যোগাৰ। মোৰ আজি মিনি ব্লগ কেনে পালে নিশ্চয় জনাব, ভাল লাগিলে লাইক এটা কৰিব।